যোৰহাট প্ৰেছ ক্লাবত যোৰহাটৰ বহু কেইগৰাকী জ্যেষ্ঠ কণ্ঠশিল্পী, সাংস্কৃতিক কৰ্মী, জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত শুভমুক্তি দিয়া হয় নতুন প্ৰজন্মৰ গায়িকা জোনাক নাথৰ কণ্ঠত দেউতাৰ পদূলি উদুলি মুদুলি গীতটি। অসমীয়া পৰম্পৰাগত বিয়ানামৰ আধাৰত গীতটি সুন্দৰভাৱে কণ্ঠ নিগৰাইছে নৱপ্ৰজন্মৰ গায়িকা জোনাক নাথে। বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তীসকলে গোৱা মাংগলিক গীত। এই বিয়ানাম অসমীয়া লোকসাহিত্যৰ এক অমূল্য সম্পদ। বিয়ানাম বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়, যেনে কইনা উলিয়াই দিয়া সময়ত, সোৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত, দৰা আদৰোতে, হোমৰ গুৰিত বহোতে বিধে বিধে এই গীতবোৰ গোৱা হয়। তাৰে প্ৰতিফলিত হৈছে দেউতাৰ পদূলি উদুলি মুদুলি গীতটিত। গীতটিৰ ৰচনা জোনাক নাথৰ মাতৃ দেৱযানী ভাগৱতী নাথৰ আৰু সুৰ কৰিছে পিতৃ ডক্টৰ মৃণাল নাথে। সংগীত কৰিছে ৰাজুমণি শইকীয়াই। ভিডিঅ' সম্পাদনা অন্তৰা শইকীয়া, বাণীবন্ধন অন্তৰা ষ্টুডিঅ'ত। গীতটিত বিশেষ কৃতজ্ঞতা জনাইছে বিশিষ্ট শিল্পী প্ৰকাশ শৰ্মাই। আজি এক ব্যতিক্ৰমী ৰূপত প্ৰতিজন বিশিষ্ট অতিথিৰ উপস্থিতিত গীতটি শুভমুক্তি দিয়া হয়। গীতটিৰ সম্পৰ্কে উপস্থিত অতিথিসকলে মনৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে জোনাক নাথৰ ভৱিষ্যতৰ অসমীয়া সংগীত জগতৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ গায়িকা হিচাপে প্ৰতিষ্ঠিত হ'ব বুলি আশাবাদী। ব্যুৰো ৰিপৰ্ট, পোহৰ গীত। আজি মোৰ বাবে খুব এটি উল্লেখযোগ্য দিন। আজি দেউতাৰ পদূলি উদুলি উদুলি এই গীতটিৰ শুভ আৰম্ভণি হৈছে। গীতটিৰ কথা মোৰ মা দেৱযানী ভাগৱতী নাথৰ আৰু গীতটিৰ সুৰ মোৰ দেউতা ডক্টৰ মৃণাল নাথৰ। আৰু গীতটি মোৰ কণ্ঠতে আজি শুভমুক্তি কৰা হৈছে। গীতটিৰ আৰু থকা মূল ব্যক্তি মোৰ গুৰু শ্ৰী প্ৰকাশ শৰ্মাক মই যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু গীতটি বাণীবন্ধনত সহায় কৰা ৰাজীৱ খুৰা, অন্তৰা বা যি ভিডিঅ' সম্পাদনাত আছে, তেওঁলোক দুয়োকে মই যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু গীতটি ৰাইজৰ মাজলৈ আজি উলিয়াই দিছোঁ। ৰাইজে ভাল পালেই আমাৰ কষ্ট আজি যেন সাৰ্থক হয় তেনে অনুভৱ কৰোঁ। ধন্যবাদ। আমাৰ থলুৱা সুৰবিলাক আজিকালি গীতবিলাকৰ ব্যৱহাৰ খুব কমকৈ হয়, গতিকে থলুৱা সুৰবিলাকৰ ব্যৱহাৰ কমি আহিছে, সেইটো লক্ষ্য কৰিলোঁ। আৰু বিয়ানামৰ সুৰত কৰা গীত খুব কম শুনিবলৈ পাওঁ। গতিকে আমি তেনেকুৱা প্ৰচেষ্টা এটা হাতত লৈছিলোঁ। আচলতে গানটোৰ সৃষ্টি আমাৰ বহুত দিনৰ আগতেই হৈছিলে, আমি ৰেকৰ্ডিং কৰা নাছিলোঁ, বিভিন্ন কাৰণত ৰেকৰ্ডিং কৰা হোৱা নাছিলে। সুবিধা এটা পালোঁ, এটা তাগিদা আহিলে কাৰোবাৰ পৰা, এজন মানুহৰ, বিশেষকৈ প্ৰকাশ শৰ্মা, আমাৰ যোৰহাটৰ এজন বিশিষ্ট সংগীতজ্ঞ, তেখেতৰ তাগিদা আহিলে আমাৰ জীৱনত জোৰ কৰিলে এক প্ৰকাৰ। গতিকে আমি তেখেতৰ সেই তাগিদাতেই গীতটো ৰেকৰ্ডিং কৰাৰ ব্যৱস্থা কৰিলোঁ, আজি মুকলি কৰিলোঁ। আৰু যি বুজিছোঁ ৰাইজে শুনি ভাল পাইছে, আমি সফল হৈছোঁ। আৰু গীতটো সুৰ আপুনি কৰিছে? সুৰটো মই কৰিছোঁ আৰু লিখিছে বাইদেউ। আচলতে তাই সৰু হৈ থাকোঁতেই গানটোৰ কথাখিনি বা অনুভৱখিনিতো সদায় একেই থাকেই বাৰু। তেওঁ ভাবিছিলে এই কথাখিনি প্ৰথমৰ স্থায়ীটো এওঁৱে লিখিছিলে, তাৰ পিছৰখিনি পটভূমিটো বা পৰিৱেশটো মোক কৈ দিলে, পিছৰখিনি মই লিখিলোঁ, তেওঁ সুৰ কৰিলে, তাই গালে। আৰু পৰম্পৰাখিনি আমাৰ বিয়া নামৰ বা বিয়াত যিটো পৰম্পৰা, খোৱা গুৰি তোলাৰ বা তেনেকুৱা সেইখিনি দিবলৈ আচলতে চেষ্টা কৰিছোঁ। আৰু বিয়া এখনত ছোৱালীজনীৰ মানসিক অৱস্থাটো কেনেকুৱা হয় আৰু মাক বাপেকৰ সেইটো পৰিৱেশটো কেনেকুৱা হয়, সেইটো মই বুজাবলৈ বিচাৰিছিলোঁ। আৰু ভাবিছোঁ তাইও গাইছে আৰু ৰাইজে ল'ব বুলি আশা কৰিছোঁ। কাৰণ এই ধৰণৰ গীত মানে একেবাৰে নোহোৱা নিচিনাই হৈ গৈছে। আগতে আছিলে, আগতে গীতি সমাৰোহে গাইছিলে, বিনুপাতেহঁতেও গাইছিলে, কিন্তু এতিয়া মানে সেইটো মানে শুনিবলৈ নোপোৱা হৈছোঁ। সেইকাৰণে সেই পৰম্পৰা, বিশেষকৈ পৰম্পৰাবিলাক, বিয়াৰ পৰম্পৰাবিলাক যাতে মানে প্ৰচলিত আকৌ হয় বা নতুনত্ব সোঁতত ভাহি নগৈ পেলাই আমাৰখিনি আগৰখিনি যদি ধৰি ৰাখে, এই ধৰণৰ চিন্তা কৰিবলৈ মই গানটো লিখিছিলোঁ। আৰু অনুভৱটো মাতৃ পিতৃৰ অনুভৱ সদায় একেই হয়। সন্তানক এই দিবৰ সময়ত বা ছোৱালীজনী তুলি তালি ডাঙৰ কৰি পেলাই দিবৰ সময়ত কেনেকুৱা অনুভৱ হয়, সেইটো মই নিজেও এইটো পাই আহিছোঁ। গতিকে সেইখিনি লৈ পেলাই লিখিলোঁ। আৰু অলপ কৰিলেই ঘৰখনৰ ভিতৰতে থাকিল আৰু সৃষ্টিটো আমাৰ ঘৰখনৰ ভিতৰতেই হ'ল। আৰু 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ
চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ